নমস্কাৰ মই উৎপল মঙ্গলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছিল যে যদি মই হিন্দু মুছলমান কৰো তেন্তে মই ৰাজহুৱা জীৱনত থাকিবলৈ উপযুক্ত হৈ নাথাকিম কিন্তু এই মন্তব্যৰ 24 ঘণ্টাৰ ভিতৰতে অৰ্থাৎ বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ক'লে যে কংগ্ৰেছে বিচাৰিছিল যে দেশৰ বাজেটৰ 15% কেৱল মুছলমানৰ ওপৰতে খৰচ হওক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই মন্তব্যক লৈ সামাজিক মাধ্যমত নৰেন্দ্ৰ মোদীৰ প্ৰতি প্ৰশ্নৰ জোৱাৰ উঠিছে ধাৰাবাহিকভাৱে নৰেন্দ্ৰ মোদীক কিয় প্ৰশ্ন কৰা হৈছে তাৰ উত্তৰ আলোচনা কৰিম কিন্তু তাৰ পূৰ্বে জানি লওক যে 24 ঘণ্টাৰ ভিতৰতে স্থিতি হলনি কৰি বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কি কৈছিল মহাৰাষ্ট্ৰৰ এক নিৰ্বাচনী ৰেলীত মুছলমানৰ বিষয়ক লৈ কংগ্ৰেছৰ ওপৰত অভিযোগ উত্থাপন কৰে তেওঁ কয় যে কংগ্ৰেছে ভাবে যে দেশৰ চৰকাৰে যিমান বাজেট ধাৰ্য কৰে তাৰ 15% কেৱল সংখ্যালঘুৰ বাবে খৰচ হওক কংগ্ৰেছে ধৰ্মৰ আধাৰত বাজেট প্ৰস্তুত কৰিব বিচাৰে ধৰ্মৰ আধাৰত কংগ্ৰেছে দেশ বিভাজন কৰিলে আৰু আজিও ধৰ্মৰ ওপৰত ভিত্তি কৰি দেশ विभाजन কৰিবলৈ লাগি আছে कांग्रेस की नीयत रही है इसका बहुत बड़ा खुलासा आज मैं 140 करोड़ देशवासियों के सामने करना चाहता और भगवान राम की ये धरती है एक प्रकार से तो मुझे लगता है कि गंभीर विषय यहां पर उठाना ज्यादा अच्छा होगा साथियों कांग्रेस की सोच है कि देश की सरकारें जितना बजट बनाती है उसका 15% सिर्फ और सिर्फ माइनॉरिटी पर खर्च हो यानी धर्म के आधार पर बजट का भी बंटवारा धर्म के आधार पर इन्होंने देश को बांटा और आज भी वो धर्म के आधार पर भांति भांति के बंटवारे करने में लगे हुए हैं कई साल पहले कांग्रेस ने धर्म के आधार पर बजट के आवंटन को हरी झंडी दिखा दी थी जय श्री राम जय श्री राम भारत माता की भारत माता की आप कल्पना कर सकते हैं कि बजट का इस प्रकार से टुकड़े करना ये कितना खतरनाक विचार है और आप जानते हैं कांग्रेस के लिए माइनॉरिटी सिर्फ एक ही है उसका अपना प्रिय वोट बैंक मुझे याद है उस समय मैं सीएम था और जब ये बात कांग्रेस ने उठाई थी तो मैंने उसका मुख्यमंत्री रहते हुए पुरजोर विरोध किया था कांग्रेस उस समय चाहती थी कि देश के सारे बजट का 15% सिर्फ मुसलमानों पर खर्च हो तब भाजपा के जबरदस्त विरोध के बाद ये कामयाब नहीं हो पाए थे लेकिन अब ये सारे पुराने एजेंडे की उसको लागू करने पर तुले हुए हैं बाबा साहब आंबेडकर धर्म के आधार पर आरक्षण के खिलाफ थे लेकिन कांग्रेस कह रही है कि एससी एसटी ओबीसी और गरीबों का आरक्षण छीनकर मुसलमानों को दे देगी कांग्रेस आपकी संपत्ति को भी जब्त करके उसका हिस्सा अपने वोट बैंक को देने की तैयारी में है लेकिन कांग्रेस और इंडी अगाड़ी वाले कान खोल करके सुन ले मोदी धर्म के आधार पर न बजट बांटने देगा और न ही धर्म के आधार पर आरक्षण देगा প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে বহু বছৰৰ পূৰ্বে কংগ্ৰেছে ধৰ্মৰ ভিত্তিত বাজেট আবণ্টনৰ হেউজ সংকেত দিছিল এইদৰে বাজেট টুকুৰা টুকুৰ কৰাটো কিমান বিপজ্জনক আপুনি কল্পনা কৰিব নোৱাৰে কংগ্ৰেছৰ বাবে সংখ্যালঘু কেৱল এটা সম্প্ৰদায় হেয়া হৈছে তেওঁলোকৰ প্ৰিয় ভোট বেংক তাৰ পাছত মুছলমানৰ নাম লৈ প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে মই যেতিয়া মুখ্যমন্ত্ৰী আছিলো তেতিয়া কংগ্ৰেছে এই বিষয়টো উত্থাপন কৰিছিল মই মুখ্যমন্ত্ৰী হৈ থাকোতে ইয়াৰ বিৰোধিতা কৰিছিল কংগ্ৰেছে বিচাৰিছিল যে দেশৰ বাজেটৰ 15% কেৱল মুছলমানৰ বাবে ব্যয় কৰা হোক বিজেপিৰ বিৰোধিতাৰ বাবে কংগ্ৰেছৰ এই পৰিকল্পনা সফল হ'ব পৰা নাছিল মোদীয়ে না ধৰ্মৰ ভিত্তিত বাজেট বিতৰণ কৰিবলৈ দিব না ধৰ্মৰ ভিত্তিত সংৰক্ষণ দিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ভাষণ তেতিয়া প্ৰদান কৰিছে যেতিয়া তেওঁ মাত্ৰ এদিন পূৰ্বে নিউজ 18 নামৰ চেনেলটোত এটা ইন্টাৰভিউত এই মন্তব্য প্ৰদান কৰিছিল যে মোৰ বহুত সংখ্যক মুছলমান বন্ধু আছে আৰু 2002 চনৰ পাছৰ পৰা মোৰ ভাৱমূৰ্তি বিনষ্ট কৰাৰ চেষ্টা কৰি থকা হৈছে আমাৰ সুবুৰিত মুছলমান পৰিয়ালে বাস কৰিছিল
ঈদ উপলক্ষে আমি ঘৰত খাদ্যও নাৰান্ধিছিলোঁ কাৰণ আমাৰ চুবুৰীত বাস কৰা মুছলমান পৰিয়ালৰ পৰা খাদ্য আহিছিল। মুছলমান ভোটক লৈও এটা প্ৰশ্নৰ উত্তৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছিল যে যিদিনা মই হিন্দু মুছলমান কৰিবলৈ আৰম্ভ কৰিম সেইদিনা মই ৰাজহুৱা জীৱনত থাকিবলৈ যোগ্য হৈ নাথাকিম। মই কেতিয়াও হিন্দু মুছলমানৰ ভাগ নকৰোঁ আৰু এয়া মোৰ প্ৰতিশ্ৰুতি। অধিক সন্তান জন্ম দিয়া লোকসকল বুলি প্ৰধানমন্ত্ৰীয়ে কৰা মন্তব্য সন্দৰ্ভতো এক প্ৰশ্নৰ উত্তৰত মোদীয়ে কয় যে মই আচৰিত হৈছোঁ। মই বুজি নাপাওঁ যেতিয়া মই মানুহক এই আহ্বান জনাওঁ যে তেওঁলোকে আৰু অধিক সন্তান জন্ম নিদিব তেতিয়া মানুহে এই বুলি ভাবে যে মই মুছলমানৰ কথা কৈছোঁ। দৰিদ্ৰ হিন্দু পৰিয়ালতো এই সমস্যা আছে। তেওঁলোকে সন্তানক প্ৰয়োজনীয় শিক্ষা প্ৰদান কৰিবলৈ অক্ষম। মই কেতিয়াও হিন্দু বা মুছলমানৰ নাম লোৱা নাই। মই মাত্ৰ আবেদন জনাইছোঁ যে আপুনি সিমান সন্তান জন্ম দিয়ক যিমান আপুনি লালন পালন কৰিব পাৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ওপৰত হিন্দু মুছলমান কৰাৰ অভিযোগ উত্থাপন হোৱাৰ পাছত এই স্পষ্টীকৰণ দিছে প্ৰধানমন্ত্ৰী মোদীয়ে। 2 মে'ত গুজৰাটত এক সভাত ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে কৈছিল যে কংগ্ৰেছ দল ক্ষমতালৈ আহিলে চৰকাৰী নিবিদা প্ৰদানৰ ক্ষেত্ৰত মুছলমানসকলৰ বাবে কোটা নিৰ্ধাৰণ কৰাৰ প্ৰতিশ্ৰুতি দিছে আৰু কয় যে কংগ্ৰেছৰ স্তাহাৰখনৰ প্ৰতিটো বিন্দুতেই তুষ্টিকৰণ আৰু তুষ্টিকৰণেৰে ভৰি আছে। তেওঁলোকে লিখিত ৰূপত কৈছে যে চৰকাৰী নিবিদাত মুছলমানৰ বাবে কোটা নিৰ্ধাৰণ কৰা হ'ব। গতিকে এতিয়াৰে পৰা কি ধৰ্মৰ আধাৰত চৰকাৰী ঠিকা প্ৰদান কৰা হ'ব নেকি আৰু তাৰ বাবে সংৰক্ষণ আৰম্ভ হ'ব নেকি বুলি প্ৰশ্ন কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। যোৱা 1 মে'ত প্ৰধানমন্ত্ৰী মোদীয়ে কৈছিল যে যদি আপোনাৰ দুটা মহ আছে তেন্তে কংগ্ৰেছ ক্ষমতালৈ আহিলে তাৰ এটা কাহিনী মুছলমানক দি দিব। 7 মে'ত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে তেওঁ বিজেপিৰ নেতৃত্বত NDAৰ বাবে 400খন আসনত জনাদেশ বিচাৰে যাতে কংগ্ৰেছে কাশ্মীৰত 370 ধাৰা পুনৰ প্ৰৱৰ্তন কৰিব নোৱাৰে আৰু অযোধ্যাত যাতে ৰাম মন্দিৰত বাবৰি তলা লগাব নোৱাৰে। আনকি কংগ্ৰেছে দেশৰ সম্পদৰ ওপৰত প্ৰথম অধিকাৰ মুছলমানৰ বুলি ভাবে বুলিও মন্তব্য কৰিছিল নৰেন্দ্ৰ মোদীয়ে। কংগ্ৰেছে দেশৰ সম্পদ যিসকল লোকৰ সন্তান অধিক সেইসকল লোকক বিতৰণ কৰিব বুলিও চূড়ান্ত অসাংবিধানিক সাম্প্ৰদায়িক মন্তব্য কৰিছিল নৰেন্দ্ৰ মোদীয়ে। আনকি ইয়াৰ পৰা মহিলাসকলৰ মংগলসূত্ৰ বাছি নাযাব বুলি উল্লেখ কৰিছিল প্ৰধানমন্ত্ৰী মোদীয়ে। এনেদৰে ধাৰাবাহিকভাৱে হিন্দু মুছলমান কৰাৰ অভিযোগ কংগ্ৰেছৰ ওপৰত উত্থাপন কৰিছে নৰেন্দ্ৰ মোদীয়ে। আনফালে তেওঁ মন্তব্য কৰিছে যে যদি তেওঁ হিন্দু মুছলমান কৰে তেন্তে তেওঁ ৰাজহুৱা জীৱনত থাকিবলৈ যোগ্য হৈ নাথাকিব। बुधवार यार तीव्र प्रतिक्रिया प्रकाश करिছে कांग्रेस नेत्री प्रियंका गांधी। आज तो ये हद हो गई है कि कल प्रधानमंत्री ने बोला कि मेरे पहले के सारे बयान गलत थे। वो 10 सालों से राजनीति कर रहे हैं धर्म के आधार पर। हर चुनाव को हिंदू मुसलमान बनाते हैं कि नहीं बनाते हैं? बनाते हैं। कल ये कहते हैं कि मैंने कभी ऐसा नहीं किया कि अगर मैं ऐसा करता हूँ तो मैं इस पद को रखने के मैं लायक ही नहीं हूँ। तो 10 सालों से क्या कर रहे थे आप? मतलब या तो जो आप पहले कह रहे थे वो झूठ है या जो आप अभी कह रहे हैं वो झूठ है, क्योंकि पूरा देश देख रहा है। तो ये झूठ फैलाने के अलावा ये कुछ नहीं करते। भाजपा के जितने भी नेता हैं, प्रधानमंत्री से लेकर आपके जो यहाँ के प्रत्याशी हैं, जनता को प्रताड़ित करना, धमकाना, डराना। यहाँ के जो प्रत्याशी हैं वो जमीन छीन रहे हैं जनता की। यही उनका काम है, झूठ फैलाना और जनता की परेशानियों को बढ़ाना।